আমি ছাত্ৰ সন্থাৰ এটা সজাতি দলে আজি বালিজানৰ যি আমাৰ ব্ৰহ্মপুত্ৰ আছে আমি ব্ৰহ্মপুত্ৰৰ পৰিদৰ্শন কৰিছোঁ। ইতিমধ্যে আমি দেখিছোঁ আজি 3 দিন ধৰি আচলতে ইয়াতে যেনে ধৰণৰ আচলতে গৰা খহিছে, এই এনেধৰণৰ গৰা খহিলে আচলতে আমাৰ ইয়াৰ আচলতে ৰাইজৰ থকাৰ কাৰণে অসুবিধা হ'ব। আমাৰ খুব কম সময়ৰ ভিতৰতে আচলতে এই যিটো আমাৰ ৰাস্তা আছে ৰাস্তাটো ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যাব। গতিকে আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অসম চৰকাৰৰ পীযুষ হাজৰিকা ডাঙৰীয়া আমি সকলোকে আচলতে অসম চৰকাৰৰ এই যি আমাৰ বালিজানৰ আচলতে যি ব্ৰহ্মপুত্ৰ গৰাখহনীয়াৰ প্ৰবল গৰাখহনীয়া হৈছে, এই গৰাখহনীয়া ৰোধ কৰিবৰ কাৰণে তেওঁলোকে বিভাগীয় কৰ্তৃপক্ষই অতি শীঘ্ৰে দায়িত্ব ল'ব লাগে। অন্যথা কিন্তু আমি আচলতে ইয়াতে গোটেইখিনি আচলতে যা যোৱাৰ এটা পৰিৱেশ সৃষ্টি হৈছে। গতিকে আপোনালোকে দেখিব চকুৰ সন্মুখতে আচলতে ধমাধমে আচলতে খহিছে। গতিকে পীযুষ হাজৰিকা ডাঙৰীয়াই যিহেতু তেওঁ কৈ থাকে যে আমি বান গৰাখহনীয়া ৰোধ কৰিবলৈ সক্ষম হৈছোঁ, কিন্তু আজি তাৰিখত দেখিছে আপোনালোকে বালিজানত এই আপোনালোকে নিজেই চকুৱে দেখিছে আচলতে কেনেধৰণৰ আচলতে খহিছে। গতিকে আমি ছাত্ৰ সন্থাই আহ্বান জনাইছোঁ অতি শীঘ্ৰে ইয়াৰ ওপৰত কিন্তু বিভাগীয় কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। অন্যথা কিন্তু ছাত্ৰ সন্থাই আমি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব লাগিব। গতিকে আপোনালোকক আমি দাবী জনাইছোঁ অতি শীঘ্ৰে ইয়াৰ ওপৰত কিন্তু বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আমি ছাত্ৰ সন্থাৰ এটা সজাতি দলে আজি বালিজানৰ যি আমাৰ ব্ৰহ্মপুত্ৰ আছে আমি ব্ৰহ্মপুত্ৰৰ পৰিদৰ্শন কৰিছোঁ। ইতিমধ্যে আমি দেখিছোঁ আজি 3 দিন ধৰি আচলতে ইয়াতে যেনে ধৰণৰ আচলতে গৰা খহিছে, এই এনেধৰণৰ গৰা খহিলে আচলতে আমাৰ ইয়াৰ আচলতে ৰাইজৰ থকাৰ কাৰণে অসুবিধা হ'ব। আমাৰ খুব কম সময়ৰ ভিতৰতে আচলতে এই যিটো আমাৰ ৰাস্তা আছে ৰাস্তাটো ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যাব। গতিকে আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অসম চৰকাৰৰ পীযুষ হাজৰিকা ডাঙৰীয়া আমি সকলোকে আচলতে অসম চৰকাৰৰ এই যি আমাৰ বালিজানৰ আচলতে যি ব্ৰহ্মপুত্ৰ গৰাখহনীয়াৰ প্ৰবল গৰাখহনীয়া হৈছে, এই গৰাখহনীয়া ৰোধ কৰিবৰ কাৰণে তেওঁলোকে বিভাগীয় কৰ্তৃপক্ষই অতি শীঘ্ৰে দায়িত্ব ল'ব লাগে। অন্যথা কিন্তু আমি আচলতে ইয়াতে গোটেইখিনি আচলতে যা যোৱাৰ এটা পৰিৱেশ সৃষ্টি হৈছে। গতিকে আপোনালোকে দেখিব চকুৰ সন্মুখতে আচলতে ধমাধমে আচলতে খহিছে। গতিকে পীযুষ হাজৰিকা ডাঙৰীয়াই যিহেতু তেওঁ কৈ থাকে যে আমি বান গৰাখহনীয়া ৰোধ কৰিবলৈ সক্ষম হৈছোঁ, কিন্তু আজি তাৰিখত দেখিছে আপোনালোকে বালিজানত এই আপোনালোকে নিজেই চকুৱে দেখিছে আচলতে কেনেধৰণৰ আচলতে খহিছে। গতিকে আমি ছাত্ৰ সন্থাই আহ্বান জনাইছোঁ অতি শীঘ্ৰে ইয়াৰ ওপৰত কিন্তু বিভাগীয় কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। অন্যথা কিন্তু ছাত্ৰ সন্থাই আমি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব লাগিব। গতিকে আপোনালোকক আমি দাবী জনাইছোঁ অতি শীঘ্ৰে ইয়াৰ ওপৰত কিন্তু বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। হয়, আজি চাবুৱা অঞ্চলৰ অন্তৰ্গত এখন অঞ্চল, এটা ঠাই বালিজান ঠাইৰ যি ব্ৰহ্মপুত্ৰ নদী কাষৰীয়া অঞ্চল, এই ব্ৰহ্মপুত্ৰ নদী কাষৰীয়া অঞ্চলৰ যি ঠাইডোখৰ আছে, ঠাইডোখৰ আমি আজি ছাত্ৰ সন্থাৰ পৰিয়ালে পৰিদৰ্শন কৰিব আহিছোঁ। আমি আহি দেখা পাইছোঁ ইয়াত এটা গৰাখহনীয়াৰ সৃষ্টি কৰা এটা পৰিৱেশ। এই অঞ্চলটোৱে সমগ্ৰ অঞ্চলটো গৰাখহনীয়া মাথাউৰি ভাঙি গৰা খহিছে। গতিকে এই অঞ্চলটোৰ লোকৰ অতি বেদনাদায়ক এটা পৰিৱেশ সৃষ্টি হৈছে। আমি ছাত্ৰ সন্থাৰ পৰিয়ালে আহি এই পৰিস্থিতিৰ বুজ লৈছোঁ। আমি এই পৰিস্থিতিৰ পৰা এই ঠাইৰ পৰা এটা কথা স্পষ্টকৈ আমি ৰজাঘৰক দাবী জনাব বিচাৰিছোঁ, এই অঞ্চলৰ লোকসকলক সকাহ প্ৰদান কৰি এই যি সমস্যা হৈছে এই সমস্যা সমাধান কৰি ৰাইজক সকাহ প্ৰদান কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। ইয়াৰ লগে লগে আমি বিগত সময়তো আমি দাবী জনাই আহিছিলোঁ যে আমি সমগ্ৰ অসমৰ বাবে যি বানৰ সমস্যা গৰাখহনীয়াৰ সমস্যা, এই সমস্যা সমাধানৰ ক্ষেত্ৰত যি সুবিধা হ'বৰ কাৰণে, এই সমস্যা সমাধান কৰিবৰ কাৰণে গৱেষণামূলকভাৱে গৱেষণা কৰি এটা সমস্যা সমাধান কৰিবৰ কাৰণে আমি এখন গৱেষণামূলক প্ৰতিষ্ঠান ইয়াত অসমত আমি প্ৰতিষ্ঠান কৰিবৰ কাৰণে আমি ছাত্ৰ সন্থাই দাবী জনাই আহিছিলোঁ। এই পৰিপ্ৰেক্ষিতত আমি এই ঠাইৰ পৰা আমি আকৌ দাবী জনাইছোঁ ৰজাঘৰক যাতে অতি শীঘ্ৰে এটা সমাধানমুখী পথ সৃষ্টি কৰিবৰ কাৰণে আৰু গৱেষণা কৰি এই ঠাইডোখৰ পৰিৱেশ সমাধান কৰিবৰ কাৰণে আমি ৰজাঘৰক এটি দাবী জনাইছোঁ যে গৱেষণামূলক প্ৰতিষ্ঠানখন অতি শীঘ্ৰে স্থাপন কৰি এই ৰাইজক সকাহ প্ৰদান কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। হয়, আজি চাবুৱা অঞ্চলৰ অন্তৰ্গত এখন অঞ্চল, এটা ঠাই বালিজান ঠাইৰ যি ব্ৰহ্মপুত্ৰ নদী কাষৰীয়া অঞ্চল, এই ব্ৰহ্মপুত্ৰ নদী কাষৰীয়া অঞ্চলৰ যি ঠাইডোখৰ আছে, ঠাইডোখৰ আমি আজি ছাত্ৰ সন্থাৰ পৰিয়ালে পৰিদৰ্শন কৰিব আহিছোঁ। আমি আহি দেখা পাইছোঁ ইয়াত এটা গৰাখহনীয়াৰ সৃষ্টি কৰা এটা পৰিৱেশ। এই অঞ্চলটোৱে সমগ্ৰ অঞ্চলটো গৰাখহনীয়া মাথাউৰি ভাঙি গৰা খহিছে। গতিকে এই অঞ্চলটোৰ লোকৰ অতি বেদনাদায়ক এটা পৰিৱেশ সৃষ্টি হৈছে। আমি ছাত্ৰ সন্থাৰ পৰিয়ালে আহি এই পৰিস্থিতিৰ বুজ লৈছোঁ। আমি এই পৰিস্থিতিৰ পৰা এই ঠাইৰ পৰা এটা কথা স্পষ্টকৈ আমি
ৰজাঘৰক দাবী জনাব বিচাৰিছোঁ এই অঞ্চলৰ লোকসকলক সকাহ প্ৰদান কৰি এই যি সমস্যা হৈছে সমস্যা সমাধান কৰি ৰাইজক সকাহ প্ৰদান কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। ইয়াৰ লগে লগে আমি বিগত সময়তো আমি দাবী জনাই আহিছিলোঁ যে আমি সমগ্ৰ অসমৰ বাবে যি বানৰ সমস্যা গৰাখহনীয়াৰ সমস্যা এই সমস্যা সমাধানৰ ক্ষেত্ৰত যি সুবিধা হ'বৰ কাৰণে এই সমস্যা সমাধান কৰিবৰ কাৰণে গৱেষণামূলকভাৱে গৱেষণা কৰি এটা সমস্যা সমাধান কৰিবৰ কাৰণে আমি এখন গৱেষণামূলক প্ৰতিষ্ঠান ইয়াত অসমত আমি প্ৰতিষ্ঠান কৰিবৰ কাৰণে আমি ছাত্ৰ সন্থাই দাবী জনাই আহিছিলোঁ। এই পৰিপ্ৰেক্ষিতত আমি এই ঠাইৰ পৰা আমি আকৌ দাবী জনাইছোঁ ৰজাঘৰক যাতে অতি শীঘ্ৰে এটা সমাধানমুখী পথ সৃষ্টি কৰিবৰ কাৰণে আৰু গৱেষণা কৰি এই ঠাইডোখৰ পৰিৱেশ সমাধান কৰিবৰ কাৰণে আমি ৰজাঘৰক এটি দাবী জনাইছোঁ যে গৱেষণামূলক প্ৰতিষ্ঠানখন অতি শীঘ্ৰে স্থাপন কৰি এই ৰাইজক সকাহ প্ৰদান কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ।